हेलो गुड इवनिंग फ्रेंड्स। आज हल रविवार आमी आहिसु ब्रह्मपुत्र कार्निभेलत। हेया नदीर पार जे হৈ আছিল মেলা এখন মেলা আৰু कार्निभेल দুটা হৈ আছে তো আমি তাতে আইছো। হোৱা দেখিছেনে দূৰত গেছ বেলুন কোনোবা সাকে উঠিছে তাতে ইমান জাম লাগিছে জানেনে। আজি আমি আহিছিলো আহি কেনে মাছ বাটতে গাড়ীখন ৰখাই দিলো ৰখাই কেনে ভাল এটা জায়গাত পাৰ্কিং কৰিবলৈ গৈছে আমাৰ লগত অহা দাদাজনে তো ভাবিলো অকমান এয়া তোমাৰ ভিডিও বা ফটো কৰিলো। আমি এন্ট্রি ফিস দি কেনে সোমাই গলো। এতে সৰু বাচ্চাৰ 5 বছৰ তলত হলে এন্ট্রি ফিস নালাগে আৰু সিনিয়ৰ সিটিজেন হলে নালাগে বাকি 50 रुपीस লাগিব আৰু সো 50 रुपीस দি কেনে আমি সোমাই গলো। সোমাই আহি এইটো এটা প্লেস দেখিছেনে খুব ধুনীয়া এটা ফাংশনৰ বাবে প্ৰস্তুতি কৰা হৈছে। ফাংশনটো আপোনাৰ স্টাৰ্ট হোৱা নাই এনে জাস্ট এটা মিউজিক বজাই আছে আপোনালোকক মই অকমান শুনাই দিছো। শুনিছেনে কেনেকুৱা লাগিলে অনুভৱটো কৰিবই পাৰিছে এইটো মিউজিক শুনি যে কেনেকুৱা কি ধুনীয়াকৈ বজাইছে। হোৱা দেখিছেনে দূৰত বাহৰে গোটেই ঘৰটো বনোৱা আছে আৰু সন্মুখতে লাইটিংবোৰৰ যিটো মানে ফ্ৰেমটো আছে সেইটো বাহৰে বনাইছে কোনেবা বনাইছে ইমান ধুনীয়া বনাইছে। হোৱা ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ যিটো হেৰি আছে লগোটো আছে তাতে ডিসপ্লে কৰি দিছে আৰু লাইটিংবোৰ ইমান ধুনীয়া হৈছে জানেনে আপোনালোকে। লাইটিংবোৰত মানে ইমান দূৰলৈকে ফোকাস গৈছে আৰু পোহৰ জায়গাটো ইমান ধুনীয়া চাৰিওফালে লাইটিং ইমান ধুনীয়াকৈ সজাইছে। হোৱা দেখিছেনে দূৰত আকৌ গেছ বেলুন দেখা পালো আকৌ কোনোবা উঠিছে জাগে হোৱা দেখিছেনে আৰু আপোনাৰ পিলাৰবোৰ লিখিছে কি ধুনীয়াকৈ সজাই থৈ দিছে আৰু যিটো ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ লগো হয় সেইটো দিছে। মানুহ বহুতেই আহিছে যেহেতুকে সানডে হয় সকলোৱে ফ্ৰী টাইম পায় আৰু সানডে ফুৰিবলৈ সকলো ভালো পায় ইভিনিং টাইম আৰু এতিয়া শীতৰ দিন শীতকালীন আপুনি ক'ৰবাত ফুৰিব ওলাই গ'লেও বহুত ভাল লাগে। বিভিন্ন ধৰণৰ খোৱা বস্তু মানে যেনেকুৱা ফুচকা মমো এইবিলাক যেনেকুৱা টেষ্টি বস্তু বা ধৰক আপোনাৰ চিকেন মানে ৰোষ্ট কৰা চিকেন বা সেনেকুৱা ধৰণৰ আইটেমছবোৰো পোৱা যায় ৰাস্তাৰ কাষতে। এয়া মই গৈ আছোঁ অকণমান ভাবিলোঁ ফ্ৰণ্ট ভিডিঅ' কৰিলে মোৰ লগত অহা বৌজনী হাই দিছে। আমি তাৰ পৰা ওলাই আহিলোঁ য'ত ফাংচনটো হৈ আছিলে কাৰণ ছিংগাৰটো আহি পোৱা নাছিলেতো ছিংগাৰজন আহি নোপোৱাৰ বাবে আমি ভাবিলোঁ অকণমান গোটেই ফিল্ডখনে ঘূৰি চাই লওঁ যিহেতুকে আমাৰ একচুৱেলি মেইন প্ৰগ্ৰেম আপোনাৰ চাব যোৱাৰ উদ্দেশ্য নাছিলে গোটেই আমি কাৰ্নিভেলৰ মেলাখন চাব যাম বুলি ভাবিছিলোঁ যিটো হৈ আছে আপোনাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো মানে খোৱা খাদ্য বা কাপোৰ কানি সাজপাৰৰ বস্তু যিবিলাক ৱালত সজাই থোৱা বস্তু গোটেইখিনি আপোনাক ইয়াত দেখুওৱা হৈছে। আৰু দেখিছেনে এইবিলাক পিলাৰ্ছবোৰ ইমান ধুনীয়াকৈ ডিজাইন কৰি কেনে থৈছে ইমান ভাল লাগিছে। আমি লগত সাধাৰণতে দুইজনকে ধৰি লৈছে দুইজন ল'ৰাক মানে তেখেতৰ ল'ৰা আকৌ মোৰ ল'ৰা দুজনকে ধৰি লৈ গৈ আছে যিহেতু এইখিনি থাকে বাচ্চাবোৰতো ইমান চঞ্চল হয় আপোনালোকে জানে তেওঁলোকে মানে কি কৰে দৌৰা দৌৰি কৰে আৰু বালি আছে তলখিনিতো বালি আপোনালোকে জানেই যোনে গৈছে গমেই পাব বালিৰ কাৰণে আপোনাৰ খোজকাঢ়িব নোৱাৰি ভৰিবোৰ জানেনে বগা হৈ আছে আৰু সকলোৱে দেখিছেনে চেলফি তুলি আছে ইমান ধুনীয়া ফটো তুলিছে মানে প'জ দি ভালো লাগে দিয়কচোন নহয়নে। চবৰে এটা নিজৰ জীৱন যাপন কৰা এটা মানে বেলেগ ষ্টাইল থাকে সকলোৰে আমেজ বেলেগ চ' আমি সকলোৱে মানে জীৱনটো বেলেগ ধৰণে জীয়াও চবৰে টেষ্ট বেলেগ চ' মই কি কৰিলোঁ আজিকালি ভাবিলোঁ যে জীৱনটো এনেকৈ বৰিংভাৱে অফিচত গৈছোঁ আহিছোঁ এনেকৈ থাকিলে নহ'ব অকণমান ফুৰিবলৈ ওলাই যাব লাগিব যিহেতুকে ল'ৰাটো এতিয়া ডাঙৰ হৈছে অকণমান ফুৰিব যাবও বিচাৰে। হোৱা দেখিছেনে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ যিটো মেইন আপোনাৰ ফটোশ্বুট পইণ্ট যিটো মানে ফটোশ্বুট কৰা পইণ্ট আৰু দেখিছেনে বিভিন্ন জাতিৰ জনগোষ্ঠীৰ গামোচা এইবিলাক গামোচাৰ ডিজাইনবিলাক ইয়াতে প্ৰদৰ্শন কৰা হৈছে ধুনীয়াকৈ ফ্ৰেম এটা বনাই দিছে ওপৰত এটা হেৰিও লগাই দিছে লগোটোও লগাই দিছে। এয়া মই অকণমান ফ্ৰণ্ট কেমেৰা দিয়ে নিজকে তুলি ল'লোঁ। দেখিছে ইমান ধুনীয়া লাইটিং হৈছে মই সঁচাকৈ আগতে এনেকুৱা মানে হেৰিত যাই পোৱা নাছিলোঁ আজি এইবাৰ ফাৰ্ষ্ট গৈছোঁ। বহুত ধুনীয়া মেলা হয় আজিকালি অসমত। মোৰ ল'ৰাটোৱে সি আপোনাৰ 360 ডিগ্ৰী যিটো ফটো বুথ আছে ফটো বুথ সেইটোত দেখিলে ল'ৰাজনে উঠি আছে চ' সিও অকণমান উঠিব বিচাৰিছে যিহেতুকে অন্য এটা বাচ্চা এটা উঠি আছে তাৰ যে টাৰ্ণ অহা নাই চ' তাক ক'লোঁ বাবা তুমি নামি দিয়া তোমাৰ টাৰ্ণ আহিলে তুমি উঠি যাবা। এইটোত উঠিবলৈ আপোনাৰ মাত্ৰ 50 টকা লৈছে 50 টকা লৈয়ে দেখিছেনে বাচ্চাটো কি ধুনীয়াকৈ ডান্স কৰিছে
মোৰ ল'ৰাটোৱে চাই আছে কিন্তু হা পুৰা ধুনীয়াকৈ চাই আছে চাই মেলি সি কৈছে মা মোকো লাগে আৰু বাচ্চা মানুহে জিদ কৰিলেতো জানেই আপুনি মাক দেউতাক হৈ কিনে যদি কিবা এটা জিদ কৰিছে মাক দেউতাকৰ ওচৰত আমি যদি দিব নোৱাৰোঁ বহুত বেয়া লাগে কাৰণ আমিতো আমাৰ শৈশৱৰ কালবিলাক মা দেউতাৰ যিবিলাক মনৰ আশা আছিল মা দেউতাই পূৰণ কৰিছে তো এতিয়া আমাৰ কৰ্তব্য যে আমি যাতে ল'ৰা ছোৱালী যিখিনি পাৰোঁ সাধ্যমতে সিহঁতক দিবলৈ চেষ্টা কৰোঁ তাৰপিছত আৰু কি হ'ব তাৰ হৈ গ'ল টাৰ্ণ এইবাৰ মোৰ ল'ৰা উঠিব দেখিছেনে জেকেট চেকেট খুলি লৈছে সি নিজে দেখিছেনে তাৰ হৈ গ'ল সি ধুনীয়াকৈ অলপমান মুভমেণ্ট দিছে সি একচুৱেলি বুজি পোৱা নাই বস্তুটো কি হয় সেইটোত অকণমান ডান্সো কৰিব পাৰি ফটো কৰিব পাৰি ৰিল চিল কৰিবৰ কাৰণে একচুৱেলি ভাল হয় এইটো মানে আৰু কোনোবা কাপলছে যদি মানে ইয়াতে ঘূৰি ঘূৰি ভিডিঅ' বনাব খোজে সেইটো কাৰণে বহুত ধুনীয়া হয় বস্তুটো আৰু সি অকণমান লাজো কৰি আছে কাৰণ চব মানুহ আপোনাৰ ছাইডতে থিয় হৈ কিনে তাৰফালে চাই আছে সি অকণমান লাজো কৰিছে ফাৰ্ষ্ট সি অলপ এক্সাইটেড আছিলে ইয়াতে তাৰ হৈ গ'ল তাৰ পৰা আমি ওলাই আহিলোঁ ওলাই আহি কাষতে এখন মেলা হৈ আছিলে কাৰ্নিভেলৰ যিটো হৈ আছে ফেষ্টিভেল সেইটোতো হৈয়ে আছে তাৰ কাষতে ওলাই আহি কিনে আকৌ এটা ঠাইত আপোনাৰ এণ্ট্ৰি ফিজ দিব লাগিব 30 rupees দি কিনে সোমাব পাৰিব ভিতৰত তাতেও আকৌ ফাংচন হৈ আছে ছিংগাৰে গান গাই আছিলে আৰু ইয়াতে দেখিছেনে শিলৰ বস্তুবোৰ গোটেইবোৰ আপোনাৰ শিলৰ মানে আপোনাৰ ওপৰত মানে কাটি ডিজাইন কৰা তো আমিতো মানে ল'ম বুলি যোৱা নাছিলোঁ তো বস্তুবিলাক অকণমান চালোঁ চাই মেলি কিনে আমি ভাবিলোঁ এতিয়া আৰু নহ'ব আৰু আজিলৈ ইমানেই বাকী বেলেগ দিনা আহিম যিহেতুকে আপোনাৰ মাৰ্চৰ 15 তাৰিখলৈকে হ'ব বুলি লিখি থোৱা আছে তাতে এয়া মই দেখিছেনে এইবিলাক ৱালত লগাব পাৰি ইমান ধুনীয়া মোৰ ল'ৰাক কৈছোঁ বাবা তুমি নুচুবা কাৰণ এইবিলাক এটা এটা পিচ মানে 100 টকা 150 টকা 200 টকা ভাঙি গ'লে আৰু এইটো পে' কৰিব লাগিব বেকাৰকে আৰু ভাঙিলে ভালো নালাগে দিয়কচোন যিহেতুকে বস্তুটো আমি লোৱা নাই সো আমি চাই মেলি তাৰ পৰা এনেকৈ ওলাই আহিলোঁ দাম চামবিলাক অকণমান কৰিলোঁ নেক্সট ডে'তে যাম তেতিয়া গুড নাইট আজিলৈকে